নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰৰ সৈতে মই পাপৰি পুনৰ গুৱাহাটী মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড কামৰ চলেৰে বন্ধুৱে গুৱাহাটীলৈ আনি হত্যা কৰিলে বন্ধুক দুই বন্ধুৰ বিৰুদ্ধে মৰিগাঁৱৰ সঞ্জীৱ নাথক হত্যা কৰাৰ অভিযোগ প্ৰহ্লাদ নাথ আৰু আনন্দ দাসে হত্যা কৰাৰ অভিযোগ সঞ্জীৱৰ পৰিয়ালৰ 17 জানুৱাৰীত কামৰ সন্ধানত দুই বন্ধুৱে গুৱাহাটীলৈ আনিছিল সঞ্জীৱক উজান বজাৰৰ অমিত এজেন্সি নামৰ এটা সিকিউৰিটি এজেন্সিত খুমুৱাই দিছিল সঞ্জীৱক কিন্তু 19 জানুৱাৰী নিশা পল্টন বজাৰৰ কিৰণসি এপাৰ্টমেণ্টত সঞ্জীৱক প্ৰহাৰ কৰিছিল দুই বন্ধুৱে তাৰ পৰাই সঞ্জীৱ নাথক লৈ গৈছিল বিলপাৰলৈ নিখাৰ আন্ধাৰত দুই বন্ধুৰ সহযোগত এটা গুণ্ডা বাহিনীৰ দলে বেয়াকৈ প্ৰহাৰ কৰি পেলাই দিছিল সঞ্জীৱক মাৰধৰ কৰি থকাৰ সময়ত ঘৰলৈ ফোন কৰিছিল সঞ্জীৱে বাৰে বাৰে পৰিয়ালক আহ্বান কৰিছিল মোক বচাওক বুলি ঘটনাৰ নিখাই পৰিয়ালৰ লোক গুৱাহাটীত উপস্থিত হৈছিল কিন্তু কোনো সন্ধান উলিয়াব পৰা নাছিল সঞ্জীৱ নাথৰ আনকি দুই বন্ধুৱেও সঞ্জীৱক বিচৰাত সহযোগ কৰা নাছিল পৰিয়ালৰ লোকক 20 জানুৱাৰীত পল্টন বজাৰ থানাত সঞ্জীৱৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰে পৰিয়ালে ঘটনাৰ প্ৰায় 5 দিন পিছত জিএমচিএইচত সঞ্জীৱ ভৰ্তি হৈ থকাৰ তথ্য লাভ কৰিছিল পৰিয়ালৰ লোকে অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈছিল সঞ্জীৱ কিন্তু বৃহস্পতিবাৰে নিশা মৃত্যুক আকোৱালি লয় সঞ্জীৱ নাথে ইফালে সঞ্জীৱক মাৰধৰ কৰাৰ কথা প্ৰকাশ কৰিলে পৰিয়ালৰ লোকক হত্যাৰ ভাবুকি প্ৰহ্লাদ নাথৰ সঞ্জীৱৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে মৃত্যুক আকোৱালি লয় সঞ্জীৱৰ বৰদেউতাকে একেটা পৰিয়ালত আজি একেলগে জ্বলিব দুখনকৈ চিতা ইফালে দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে দীপাংকৰ আছে আমাৰ সৈতে ফোনযোগে সংযুক্ত হয় দীপাংকৰ গোটেই ঘটনাটো এবাৰ কক যে কি কাৰণত কি হৈছিল আৰু যেটো এটা অতি ভয়ংকৰ আসলতে গোটেই কথাখিনি কামৰ চলেৰে লৈ আনা হৈছিল আটাইখিনি কথা আপুনি জনাওক পাপৰি এটা নিশংস ঘটনা যদি চোৱা যায় এটা মাহ পূৰ্বে সংঘটিত হৈছিল আৰু গোটেই ঘটনাটোৰ পুনৰ এটা নতুন এটা গোচৰ এই মুহূৰ্তত পল্টন বজাৰ আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু হৈছে কাৰণ গোটেই ঘটনাটো সংঘটিত হৈছিল বিলপাৰত অৰ্থাৎ পল্টন বজাৰ থানাৰ এলেকাৰ ভিতৰত এজন যুৱকক উপৰ্যুপৰি আক্ৰমণ আৰু এটা গুণ্ডা বাহিনীৰ দলে আক্ৰমণ কৰাৰ তথ্য পৰিয়ালে লাভ কৰিছিল আৰু সেই ভিত্তিতেই পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰিছিল আৰু যোৱাকালি মৃত্যুক আকোৱালি লৈছে সেই সঞ্জীৱ নাথ নামৰ যুৱকজনে আৰু 27 বছৰীয়া এজন যুৱক কামৰ প্ৰলোভন দি সেই যুৱকজনক মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ মতাই আনিছিল দুই সতীৰ্থ বন্ধুৱে অৰ্থাৎ দুজন অভিযুক্তৰ নাম এই মুহূৰ্তত পৰিয়ালৰ লোকে স্পষ্ট ভাষাৰে এজাহাৰত উল্লেখ কৰিছে কিন্তু এই মুহূৰ্তলৈকে প্ৰহ্লাদ নাথ আৰু আনন্দ দাস নামৰ এই যি দুজন যুৱকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে গোটেই ঘটনাটোক লৈ এই মুহূৰ্তত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে এয়া নিশ্চয় পাপৰি লক্ষণীয় হ'ব কিন্তু কম এটা নিশংস ঘটনা কাৰণ পৰিয়ালৰ লোকৰ অজ্ঞাতে কাৰণ যেতিয়া প্ৰহৰিত হৈ আছিল সঞ্জীৱ নাথক যেতিয়া উপৰ্যুপৰি আক্ৰমণ কৰা হৈছিল তেনে মুহূৰ্তত কিন্তু সঞ্জীৱে ফোনযোগে পৰিয়ালক জনাইছিল যে মোক আক্ৰমণ কৰা হৈছে মোক ৰক্ষা কৰক মোক বচাওক এই ধৰণৰ কাটৰ এটা আহ্বান জনাইছিল আৰু তেনে মুহূৰ্তৰে পৰাই এই মোবাইল ফোনটো অফ হৈ আছিল আৰু অতি ৰহস্যজনকভাৱে যদি চোৱা যায় সেই দিন ধৰি আজি পৰ্যন্ত সঞ্জীৱ নাথৰ কিন্তু মোবাইল ফোন পৰিয়ালেই নহয় বা আনকি আৰক্ষীয়েও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই গতিকে গোটেই অভিযোগৰ আঙুলি এই মুহূৰ্তত প্ৰহ্লাদ নাথৰ বিৰুদ্ধে উত্থাপন হৈছে কাৰণ প্ৰহ্লাদ নাথ একেখন গাঁৱৰে এজন সতীৰ্থ যুৱক সঞ্জীৱৰ আৰু সেই প্ৰহ্লাদেই কিন্তু পৰিয়ালৰ এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছে যদি আৰক্ষীক যদি তেওঁলোকৰ কথা অৱগত কৰে বা যদি গোটেই ঘটনাৰ কথা যদি আৰক্ষীক স্পষ্টীকৰণ দিয়ে তেতিয়াহ'লে তেওঁলোকৰ এই গোটেই অভিযুক্তৰ যিকেইজনৰ মুখা কিন্তু খোল খাব বা তেওঁলোকৰ বিৰুদ্ধে আৰক্ষী ব্যৱস্থা ল'বলৈ এক প্ৰকাৰ বাধ্য হ'ব কিন্তু এই মুহূৰ্তত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব কাৰণ এই মুহূৰ্তত মৰ্গৰ পৰা মৃতদেহ এই মুহূৰ্তত পৰিয়ালৰ লোকে চমজি লৈছে আৰু একে খবৰটো এই যিটো ভাতিজাকৰ মৃত্যুৰ খবৰটো পোৱাৰ পিছতে কিন্তু মৰিগাঁৱৰ ঘৰখনতে কিন্তু তেওঁলোকৰ একমাত্ৰ ঘৰৰ মুৰব্বী বৰদেউতাক এই বৰদেউতাকগৰাকীয়ে মৃত্যুক আকোৱালি লৈছে গতিকে এটা কথা অনুমান কৰা হৈছে গাঁওবাসীৰ সৈতেও আমি যোগাযোগ আমি অব্যাহত ৰাখিছোঁ আমাৰ মৰিগাঁৱৰ সাংবাদিকেও গোটেই ঘটনাটো ওচৰৰ পৰা গোটেই ঘটনা বুজ ল'ব কিন্তু কম একেটা পৰিয়ালৰ দুজন লোকৰ নিথৰ দেহ চিতা আজি জ্বলিব হয়তো বিয়লিৰ ভাগত কিন্তু অতি দুৰ্ভাগ্যজনক ঘটনা দুৰ্বৃত্তৰ বিৰুদ্ধে আক্ৰমণকাৰীৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে এয়া নিশ্চয় লক্ষণীয় হ'ব কিন্তু এটা নিশংস ঘটনাই কিন্তু পুনৰবাৰ গুৱাহাটী মহানগৰী জোকাৰি গৈছে পাপৰি ধন্যবাদ দীপাংকৰ নগাঁও সদৰ আৰক্ষী থানাত ৰকিবুল হুছেইনৰ এজাহাৰ দাখিল বৃহস্পতিবাৰে সাংসদগৰাকীক কৰা আক্ৰমণৰ ঘটনাক লৈ সাংসদগৰাকীয়ে 22 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এজাহাৰ দাখিল কৰি ৰকিবুল হুছেইনে নগাঁও আৰক্ষী অধীক্ষকৰ শাস্তিমূলক বদলি দাবী জনায় একে সময়তে সাংসদগৰাকীয়ে ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বৰ্খাস্ত কৰাৰো দাবী জনায় সদনৰ অধ্যক্ষকো লিখিত অভিযোগ দাখিল কৰিব বুলি জনালে ধুবুৰী সাংসদগৰাকীয়ে এজাহাৰ দাখিল কৰি একো লাভ নাই বুলিও টিপ্পনী দিয়ে পুনৰ এবাৰ উল্লেখ কৰিছো যে নগাঁও সদৰ আৰক্ষী থানাত ৰকিবুল হুছেইনে এজাহাৰ দিছে বৃহস্পতিবাৰে সাংসদগৰাকীক কৰা আক্ৰমণৰ ঘটনাক লৈ সাংসদগৰাকীয়ে 22 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এজাহাৰ দাখিল কৰি ৰকিবুল হুছেইনে নগাঁও আৰক্ষী অধীক্ষকৰ শাস্তিমূলক বদলি দাবী জনাইছে একে সময়তে সাংসদগৰাকীয়ে ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বৰ্খাস্ত কৰাৰো দাবী জনায় সদনৰ অধ্যক্ষকো লিখিত অভিযোগ দাখিল কৰিব বুলি জনালে ধুবুৰী সাংসদগৰাকীয়ে এজাহাৰ দাখিল কৰি একো লাভ নাই বুলিও তেওঁ টিপ্পনীও দিয়ে
নীলোৎপল বৰাই জনাব অধিক খবৰ। নগাঁও সদৰ আৰক্ষী থানাত ইতিমধ্যে সেইবিলাক উপস্থিত হৈছেহি সাংসদ ধুবুৰী সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ লগত আছে কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰ, তানজিল হুছেইন আছে লগত। আৰু আমি দেখুৱাইছোঁ বৰ্তমান সদৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছত সেয়া তেওঁ বাহিৰলৈ ওলাই আহিছে আৰু আমি তেওঁৰ পৰা এজাহাৰ দিয়াৰ পিছত পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আপোনাক আক্ৰমণকাৰী চিনাক্ত হোৱা বুলি সদনত পীযুষ হাজৰিকাই মন্তব্য কৰিছে, গতিকে কি ক'ব বিচাৰে আপুনি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন ভীৰু লোক, ভয়াতুৰ লোক। আমাৰ নিচিনা অপজিশ্যন কৰি কেতিয়াবা দেখক, শাসনত আছেতো, ক্ষমতাই মূৰত ধৰিছে, তেওঁৰ উদ্ভণ্ডালি ইমান পৰ্যন্ত আহিছে, অপৰাধীৰ লগত ডাইৰেক্ট কথা পাতে। মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনৰ ভোট কণ্টাক্ট শেষ হোৱাৰ পিছত যিজনৰ গোটেই প্ৰৰোচনাত গোটেই ঘটনাটো হৈছে, তেওঁৰ লগত হোৱাটছআপ কল কৰি, ভিডিঅ' কল কৰি তেওঁৰ লগত কথা পতাৰ ৰেকৰ্ড সকলোৰে তাতে আছে। তেওঁ এজন নিজেই ক্ৰিমিনেল, গতিকে সেই মানুহখিনিৰ লগত এটা সম্বন্ধ তেওঁ ৰাখি ভাল পায়। মই স্পীকাৰ ডাঙৰীয়াক ইলেকশ্যনৰ সময়ত, বাই ইলেকশ্যনৰ সময়ত কথাখিনি জনাওঁতে স্পীকাৰ ডাঙৰীয়াই এই বিষয়ে ৰাজ্য চৰকাৰকো জনাইছিল, তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীকো জনাইছিল। সেইটো ৰেকৰ্ড মোৰ তাত আছে, মই আপোনালোকক দি দিম। যোৱাকালি মই কৈছিলোঁ যে মই এজাহাৰ নিদিওঁ, কাৰণ ইয়াৰ SP আপোনাৰ ডাইৰেক্টলি ইনভলভ। ইয়াৰ OC-জন তেওঁক পুৰস্কৃত কৰা হৈছে, তেওঁ জুনমণি ৰাভাৰ কেছত তেওঁক ইয়াৰ পৰা বদলি কৰা হৈছিল, শাস্তিমূলক বদলি। কিন্তু তেওঁক আমাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমাৰ বিভিন্ন ৰেগিং আদিত বাই ইলেকশ্যনত তেওঁ সহায় কৰিলে। আৰু যোৱাকালিতো দেখ-দেখকৈ তেওঁৰ ফোনৰ পৰাই গোটেইখিনি আপোনাৰ ধাৰাবাহিক আপোনাৰ বিৱৰণ দি আছে। প্ৰথমে মই SP ডাঙৰীয়াক জনালোঁ, মোৰ ফোনটো তেওঁ ব্লক কৰি থৈছে, মই এজন সাংসদ, গতিকে মই মোৰ ল'ৰাৰ ফোনৰ পৰা তেওঁক কৰিলোঁ যে মই বৈধভাৱে অনুমতি লোৱা মিটিংখনলৈ গৈ আছোঁ। সেই মিটিংখনলৈ মই গৈ থকা অৱস্থাত তেওঁ ক'লে যে মই OC-ক কৈছোঁ, OC আপোনাক মিটিঙলৈকে লৈ যাব। সেইমতে মই OC-ক মই ফোন কৰিলোঁ প্ৰায় 4:23 মান বজাত। মোৰ ফোনটো চাওঁ, মই দেখাই দিওঁ। 4:23 মান বজাত মই তেওঁক ফোন কৰিলোঁ। তেওঁ ক'লে যে মই ঠিক ৰূপহী তিনিআলিত আছোঁ, আপুনি আহক, ইয়াৰ পৰা আমি লৈ যাম। যি ৰূপহী তিনিআলিত মই গৈ পেলাই যেতিয়া পাওঁ, তেওঁ কয় যে মই ৰূপহী তিনিআলিত থকা নাই, মই আৰু আগুৱাই পেলাই আছোঁ। অৰ্থাৎ যিখিনি ল'ৰাই আক্ৰমণ কৰিব বুলি আমি জানিছিলোঁ বা তেওঁ ৰক্ষণাবেক্ষণ দিব বুলি ভাবি আমি মিটিঙলৈ গৈ আছিলোঁ, তেওঁ সেই ল'ৰাখিনিৰ লগত কথা পাতি তাৰ নাতি দূৰত গৈ পেলাই পিছত আছে। তেওঁ ভবা নাছিল যে মই কালি জীৱন্ত তাত যাম, আৰু সেইকাৰণে আৰামত তেওঁ ৰখি আছিল। যেতিয়া ঘটনাটো হৈ যোৱাৰ পিছত মই এখন স্কুটিত গৈ তাত ওলালোঁ, তেওঁ হতভম্ব হৈ তেতিয়াহে ধমাধম গাড়ীত উঠি পেলাই সেই অঞ্চলতে আপোনাৰ আধা ঘণ্টা ধৰি তাত আপোনাৰ মোক এটেক কৰি আছে। ওচৰতে তেওঁ দেখি আছে, তেওঁ কিন্তু তাৰ পৰা অহা নাই। ইচ্ছা কৰি তেওঁ গোটেই ঘটনাটোৰ লগত জড়িত। গতিকে এটা ইনকুৱাৰী যে কৈ আছে, ইনকুৱাৰী অন্য কৰিব নালাগে। মই তেখেতক 2টা কেছত প্ৰথমে জনাইছিলোঁ। তেওঁলোকে ধাৰা বিৱৰণী দি এই লোকসকলক, যিসকল কুখ্যাত ডকাইত বিজেপিত কেইদিনমানৰ আগত আনুষ্ঠানিকভাৱে জইন কৰিছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে তেওঁৰ আশে পাশে একেবাৰে তেখেতক ব্লেক কেটৰ নিচিনা যিকেইটা ল'ৰাই আছিলে, সেইকেইটাক গভাইত আপোনাৰ ডকাইত কেইদিনমানৰ আগত তেওঁলোকে জেল হাজতৰ পৰা ওলাইছে, বিজেপিত অংশগ্ৰহণ কৰি এতিয়া তেওঁ বিজেপিৰ ভেৰুণীয়া গুণ্ডাত পৰিণত হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে এটা পৈশাচিক আনন্দ কৰিছে। তেওঁ ভাবিছে 2টা কথা, যে ৰকিবুল হুছেইন ভয় খাই ঘৰত সোমাই যাওক, মই বৈতৰণি পাৰ হ'ব পাৰিম, কংগ্ৰেছ এনেদৰে ভয় খাই যাব, ৰাইজ ভয় খাই যাব। এতিয়া মই সিদ্ধান্ত ল'ব লাগিব যে মই ভয় খাই ঘৰত সোমাই যাম নে মই ৰাইজৰ পক্ষত থাকিম। মই সিদ্ধান্ত লৈছোঁ যে যিদিনালৈকে শেষ নিষ্ঠা থাকিব, উশাহ নিশাহ ল'ব পাৰিব, সেই দিনলৈকে মই বিশেষকৈ মোৰ মৰমৰ, অতি মৰমৰ চামগুৰিবাসী ৰাইজ, যিসকলে মোক ৰাজনৈতিকভাৱে তুলি তালি কেইবাবাৰো বিধায়ক কৰিছে, মন্ত্ৰী হৈছোঁ মই, আৰু সামগ্ৰিকভাৱে ৰাইজৰ ওচৰত, ধুবুৰী ৰাইজে নহয়, ধুবুৰী ৰাইজৰ পৰা আৰম্ভ কৰি সামগ্ৰিকভাৱে। আজি আপোনালোকে চাব যে কালি যদি ফেচবুক চাই, মোক নামনি অসমতকৈ উজনি মানুহে বেছি আপোনাৰ সহানুভূতি দেখাইছে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে পৰীক্ষা অনুষ্ঠিত হোৱাৰ আধা ঘণ্টাৰ পাছতে সাধাৰণ গণিতৰ প্ৰশ্ন কাকত ফাদিল হয় মোবাইলে গণিতৰ প্ৰশ্ন কাকত ভাইৰেল হৈ পৰে দক্ষিণ হালমাৰাৰ জৰুৱাৰছৰ পাব্লিক হাইস্কুলত এই ঘটনা সংঘটিত হয় আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ গণিতৰ পৰীক্ষা অনুষ্ঠিত হৈছে আৰু এই পৰীক্ষাৰ মাজতে প্ৰশ্ন কাকত ভাইৰেল হৈ পৰা ঘটনাই পুনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে ইমান কটকটীয়া মানে পৰিৱেশৰ মাজত কেনেকৈ এই কোশ্চেন পেপাৰ লিক আউট হ'ল গতিকে এই সন্দৰ্ভত আমি আমাৰ প্ৰশাসনক এপিল কৰিছোঁ আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে ইনকুৱাৰী হ'ব লাগে আৰু দোষীসকলক আইনীয় বিহিত ব্যৱস্থা ল'ব লাগে গোটেই বিহিত মানে ব্যৱস্থাখিনি ঠিকে আছে ইয়াৰ মাজত কোনোবা দায়িত্বত থকা ব্যক্তি কোনোবা টিচাৰ কোনো এজন দায়িত্বত থকা কৰ্মচাৰী তেওঁলোকৰ দুখ নিশ্চয় ইয়াতে আছে গতিকে ইনকুৱাৰী হ'ব লাগে আৰু দোষীসকলক বিহিত ব্যৱস্থা ল'ব লাগে মইতো অজ্ঞাত মই ক'বই নোৱাৰোঁ যে ফাদিল হৈ গ'ল আমি সেইটো সন্দেহ নকৰোঁ এইটো মানে আমাৰ ইনভিজিলেটৰ হাতত কোনো মোবাইলে নাই সেইবিলাকতো আমি ৰাখিয়ে দিছোঁ কোনো দুষ্ট চক্ৰৰ হয়তো থাকিব পাৰে তাতে আমাৰ চিকিউৰিটি চাৰিওফালে আছেই শাহজাহান আছে আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হয় শাহজাহান আপোনাৰ পৰা জানিম হয় পাপৰি নিশ্চিতকৈ ক'বলৈ কয় যে সাধাৰণ গণিতৰ যে পৰীক্ষা আছিলে পৰীক্ষাৰ ঠিক আধা ঘণ্টাৰ পিছতে দক্ষিণ হালমাৰাত যে বন্দীখানা আছে জৰুৱাৰছৰ পাব্লিক হাইস্কুলত কিন্তু আধা ঘণ্টাৰ পিছতে কিন্তু মোবাইলে প্ৰশ্ন কাকত ভাইৰেল হৈ থকা পৰিলক্ষিত হৈছে মন কৰিবলৈ কথা যে ইমান কটকটীয়া নিৰাপত্তা থকাৰ পিছতো কেনেকৈ প্ৰশ্ন কাকত ভাইৰেল হ'ল তাক লৈ কিন্তু ইতিমধ্যে জিলাখনত এক প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যিহেতু ছাত্ৰ ছাত্ৰীসকলক চেকিঙৰ ব্যৱস্থা কৰিছে পৰীক্ষা হলত প্ৰৱেশ কৰাৰ আগতে কিন্তু ছাত্ৰ ছাত্ৰীৰ মোবাইল নকল যাৱতীয় বস্তু যেন পৰীক্ষা হলত লৈ যাব নোৱাৰে তাৰ কাৰণে আৰক্ষী তথা শিক্ষক শিক্ষয়িত্ৰীয়ে চেকিঙৰ ব্যৱস্থা কৰিছিল যদিও তাৰ পিছতো কেনেকৈ প্ৰশ্ন কাকত ভাইৰেল হ'ল তাক লৈ কিন্তু প্ৰশ্ন ইতিমধ্যে উত্থাপন হোৱা পৰিলক্ষিত হৈছে আৰু এক বিস্ফোৰক তথ্য আমাৰ হাতত আহি পৰিছে যে প্ৰথম দিনাখনৰ যি পৰীক্ষা আছিলে সেই পৰীক্ষাও কিন্তু যি প্ৰশ্ন কাকত ভাইৰেল হৈছিলে বুলি ইনভিজিলেটৰো কিন্তু আমাৰ হাতত ভাষ্য ইতিমধ্যে আহি পৰিছে কিন্তু দেখা গৈছে যে দক্ষিণ হালমাৰাৰ বন্দীখানাৰ যি চৰ আছে সেই চৰত কিন্তু দেখা গৈছে যে দিনক দিনে কিন্তু প্ৰশ্ন কাকত ভাইৰেল হোৱাৰ পিছতো কিন্তু জিলা প্ৰশাসন তথা অসম চৰকাৰে এতিয়ালৈকে কোনো তদন্ত দিয়া নাই আৰু আৰক্ষী তথা স্কুল কৰ্তৃপক্ষ তথা ইনভিজিলেটৰ শিক্ষক শিক্ষয়িত্ৰী থকাৰ পিছতো কেনেকৈ প্ৰশ্ন কাকত ভাইৰেল হ'ল আৰু কেনেকৈ ইমান সাহস পালে যে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিবলৈ ধন্যবাদ ধেমাজিৰ চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 10জন ছাত্ৰ ছাত্ৰী সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ দুগৰাকী ছাত্ৰীক আহত শিক্ষাৰ্থীসকল আটাই মেট্ৰিকৰ পৰীক্ষাৰ্থী আছিল আজি মেট্ৰিকৰ সাধাৰণ গণিতৰ পৰীক্ষা আছিল পৰীক্ষা দিবলৈ এখন অটোত আহিছিল 10 গৰাকীকৈ ছাত্ৰ ছাত্ৰী চিলাপথাৰ দেবেন্দ্ৰ নগৰ আৰু মাজৰবাৰীৰ পৰা চিমেনমুখ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰলৈ আহি আছিল শিক্ষাৰ্থীসকল আহত পৰীক্ষাৰ্থীসকল মাজৰবাৰী স্বামী বিবেকানন্দ হাইস্কুলৰ পৰা আহিছিল স্কুলৰ এক্সাম ষ্টুডেণ্ট আছিলে চবকেইটাই সিহঁতে এক্সাম কেইটামান দিব পাৰিলে আৰু 4-5জন দিব নোৱাৰিলে সিহঁতে ডিব্ৰুগড় মেডিকেলত পঠালোঁ আৰু আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু ৰণোজ পেগু ছাৰক আমি অনুৰোধ জনাইছোঁ সিহঁতে যিবিলাক ষ্টুডেণ্টে দিব পৰা নাই পৰীক্ষা সিহঁতে যিনি কিবা এটা ব্যৱস্থা যিনি কৰে সোনকালে অটোত অহা সময়ত অটোখন পাল্টি হৈ গ'ল সিহঁতে এতিয়া বিশেষকৈ ডাঙৰকৈ দুখ পালে ডিব্ৰুগড় মেডিকেলত পৌঁছালে এতিয়া মেট্ৰিক পৰীক্ষাত নকল কৰাক লৈ হোৱা বিবাদৰ পৰিণতিত গুলীচালনাৰ ঘটনা ছাত্ৰৰ মাজত নকল কৰাক লৈ হোৱা দুটা পক্ষৰ বিবাদৰ ফলত গুলীচালনা কৰে এজন ছাত্ৰই আৰু এই গুলীচালনাৰ ঘটনাত এজন ছাত্ৰৰ থিতাতে মৃত্যু হৈছে আহত হৈছে আন এজন ছাত্ৰ বিবাৰৰ তাৰাচণ্ডী নামৰ ঠাইডোখৰত সংঘটিত হৈছে এই ঘটনাটো আৰু এই ঘটনাত অস্ত্ৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন মেট্ৰিক পৰীক্ষাৰ্থী একাংশ মেট্ৰিক পৰীক্ষাৰ্থীৰ মাজতে নকল কৰাক লৈ সংঘটিত হৈছে কাজিয়া পৰীক্ষা কেন্দ্ৰটোত নকল কৰিবলৈ নিদিয়াৰ বাবে গুলীচালনা কৰিছিল এজন ছাত্ৰই গুলীচালনা কৰা ছাত্ৰকেইজন দেহৰীৰ हाई स्कूलर छात्र अजीत कुमार है 20 ईयर ताराचंडी से आया था और उसको प्राथमिक उपचार के बाद जो है हायर सेंटर भेज दिया गया है गोली कहाँ लगी थी सर जी बैक में लगा था स्पाइन में
लगभग रिब्स होगा 11 रिब के पास था उसका और एक्सरे कराया गया अभी ब्लड जो है अंदर में ही अभी बाहर इलाज चला गया जी हाँ हायर सेंटर उसको भेज दिया गया আজিৰে পৰা সৰু সজাই ষ্টেডিয়ামত অনুশীলন আৰম্ভ হৈছে ঝুমুৰৰ পুৱাই গুৱাহাটীত উপস্থিত হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত হোৱা ঝুমুৰ শিল্পীসকল 24 ফেব্ৰুৱাৰীত সৰু সজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য বিশ্ব অভিলেখৰ সাক্ষী হ'বলৈ উপস্থিত থাকিব বিদেশ মন্ত্ৰী এছ জয়শংকৰ উপস্থিত থাকিব সকলো বিভাগৰ মুৰব্বী 23 ফেব্ৰুৱাৰী ঝুমুৰ অন্তিম অনুশীলন চাব পাৰিব সকলোৱে ইফালে সাধাৰণ লোকে বিনামূলীয়াকৈ ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখৰ অনুষ্ঠান উপভোগ কৰিব পাৰিব বুলি বৃহস্পতিবাৰে সংবাদমেলত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝুমুৰ উপভোগ কৰিবলৈ ল'ব লাগিব বিনামূলীয়া প্ৰৱেশ পত্ৰ শংকৰদেৱ কলাক্ষেত্ৰ সৰু সজাই ষ্টেডিয়াম সাংস্কৃতিক সঞ্চালকালয়ত প্ৰৱেশ পত্ৰসমূহ উপলব্ধ হৈ আছে আমাৰ অসমৰ চাহ জনজাতি আদিবাসী সমাজৰ আধ্যাত্মিকভাৱে পালন কৰা কৰম পৰৱৰ লগত সংগতি ৰাখি পৰিৱেশন কৰা ঝুমুৰ নৃত্য বৰ্ণাঢ্য বৰণীয়া মন্ত্ৰমুগ্ধকৰ দৃশ্যৰে লোক অলংকাৰ লোক পৰম্পৰা লোক আধ্যাত্মিকতা সকলোবিলাক নিহিত হৈ থকা এই ঝুমুৰ নৃত্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুভৱ কৰে সমগ্ৰ বিশ্ববাসীয়ে এই সুন্দৰ নয়নাভিৰম দৃশ্য উপভোগ কৰা উচিত আৰু সমান্তৰালভাৱে এই চাহ জনজাতি আদিবাসী সমাজখনে পালন কৰা এই পৰিৱেশটোকো যাতে আমি আৰু নতুন আংগিকেৰে আমি উপস্থাপন কৰাৰ এটা বাতাবৰণ আমি নিৰ্মাণ কৰোঁ তাৰ কাৰণে এই মহা আয়োজন ঝুমুৰ বিনন্দিনী আৰু ইপিনে সৰু সজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্যৰ অনুশীলনৰ মাজতে মূৰ্ছা গৈছে বহু কেইগৰাকী কাৰণ আজি প্ৰখৰ ৰ'দ আৰু প্ৰখৰ ৰ'দৰ সময়ছোৱাত যেহেতু আজি অনুশীলন কৰি থকা হৈছে গতিকে তেনে ক্ষেত্ৰত তেওঁলোক অসুস্থ হৈ পৰিছে মূৰ্ছা গৈছে বহু কেইগৰাকী অনুশীলনৰ মাজতে মূৰ্ছা গৈছে আজি যেহেতু বাছে বাছে গুৱাহাটীত উপস্থিত হৈছিলে সেই ঝুমুৰ শিল্পী দল 24 ফেব্ৰুৱাৰী ঝুমুৰ বিনন্দিনী আছে অংশগ্ৰহণৰ বাবে আহিছে তাৰ মাজতে এফালে প্ৰখৰ ৰ'দ আমি কৈছোৱে গতিকে এই ৰ'দত অনুশীলন কৰি থকাৰ ফলত বহু কেইগৰাকী নৃত্যশিল্পী মূৰ্ছা গৈছে মূৰ ঘূৰাই তাত পৰি গৈছে মহানগৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ সাংসদ ৰকিবুল হুছেইনক কৰা আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদত ৰিপুন বৰাকে ধৰি আন বহু কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰিছে প্ৰতিবাদকাৰীক ৰুধিবলৈ মোতায়েন কৰা হৈছে আৰক্ষীৰ দল বৃহস্পতিবাৰে ৰূপহীত ৰকিবুল হুছেইন আৰু পুত্ৰ তানজিল হুছেইনক আক্ৰমণ কৰিছিল একাংশ দ্ৰুবিত শীঘ্ৰে দ্ৰুবিত কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে আৰু কালিও আচলতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে আজিও প্ৰতিবাদ সাব্যস্ত কৰিছে কেৱল ৰাজীৱ ভৱনতে নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ধেমাজিতো প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছীসকলে কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদত বহিছে প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাও প্ৰতিবাদত বহিছে কালি ৰকিবুল হুছেইন আৰু তানজিল হুছেইনক প্ৰহাৰ কৰিছিল একাংশই এয়া ডিব্ৰুগড়ৰ দৃশ্য আমি দেখুৱাইছোঁ ডিব্ৰুগড়তো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে কংগ্ৰেছে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে ইতিমধ্যে সাংসদগৰাকীয়ে অৰ্থাৎ ৰকিবুল হুছেইনে এজাহাৰ দাখিল কৰিছে তেওঁ এজাহাৰো দাখিল কৰিছে আৰু তেওঁ কৈছে যে তেওঁ চিনি পায় যিসকলে তেওঁক মাৰিবলৈ আহিছিলে বা প্ৰহাৰ কৰিছিলে তেওঁলোকক তেওঁ চিনি পায় পূৰ্বতেও সেই একাংশই তেওঁক প্ৰহাৰ কৰা বুলি তেওঁ ইতিমধ্যে অভিযোগ আনিছে চৰাইদেউত জুমুঠি জ্বলাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে চৰাইদেউত জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছীসকলে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰক্ষী প্ৰশাসন আছে প্ৰতিবাদকাৰীসকলক ক্ষান্ত কৰাবৰ বাবে আৰক্ষী প্ৰশাসন আছে জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে চাৰিটা দৃশ্য দেখুৱাইছোঁ চাৰি ঠাইৰ দৃশ্য দেখুৱাইছোঁ ডিব্ৰুগড় ধেমাজি
এনেধৰণে গুৱাহাটী মহানগৰীতো প্ৰতিবাদী কাৰ্যসূচী আজি গ্ৰহণ কৰা হৈছে। অসমৰ ৰাইজে যদি ওলাই নাহে হিমন্ত বিশ্ব শৰ্মাৰ যিটো অহংকাৰী ভ্ৰষ্টাচাৰী চৰকাৰখনৰ বিৰুদ্ধে সদায় ধাৰুৱা চৰকাৰখনৰ বিৰুদ্ধে ৰাইজৰ বিৰুদ্ধে কাম কৰা চৰকাৰখনৰ বিৰুদ্ধে যদি আমি সকলো ৰাইজে ওলাই নাহোঁ তেতিয়াহ'লে আমাৰ অসমত কোনোদিনা আমি শান্তি থাকিব নোৱাৰোঁ। আজি এই চৰকাৰখনে দেখাইছে যে আমি চৰকাৰ থকা অৱস্থাত এনেকুৱা কাম হৈছে। বেলেগ চৰকাৰ যদি হয় সেই যদি হিংসাত্মক কাৰ্যকলাপবোৰ লয় তেতিয়াহ'লে অসমত কোনোদিন শান্তিত নাথাকিব। আমি পুলিচ প্ৰশাসনকো অনুৰোধ জনাইছোঁ, আপোনালোকেও চৰকাৰে যিবোৰ কথা কয় বা চৰকাৰে যদি আপোনালোকক চলি থকা অৱস্থাত চৰকাৰে এইটো কৰিবলৈ কয় সেইটোকে যদি কৰি থাকে আপোনালোকে সদায় মেৰুদণ্ডহীন হৈ নাথাকিব। আপোনালোকৰ দায়িত্ব আছে, আপোনালোক দায়িত্ব সহায় কামবোৰ কৰক। এয়া আপোনাৰ অসমৰ কাৰণে এক কলা অধ্যায়। গতিকে আমি আজি ধেমাজি জিলা কংগ্ৰেছৰ জৰিয়তে আমি প্ৰতিবাদ জনাইছোঁ আৰু বিশেষকৈ ধেমাজি উপায়ুক্তৰ জৰিয়তে আমাৰ ৰাজ্যপাল মহোদয়ক আমি এখন মেম'ৰেণ্ডাম দিবলৈ আহিছোঁ। গতিকে তেখেতে অতি শীঘ্ৰে আপোনাক কালপিতসকলক এৰেষ্ট কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক, অন্যথা কিন্তু অসমে কেতিয়াও আপোনালোকক মাফ নকৰিব। গতিকে আইন অৰ্ডাৰ সম্পূৰ্ণ বিফল হৈছে, এই কথা আৰু ক'বলৈ বাকী নাই। গতিকে আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক অনুৰোধ জনাইছোঁ, এইখন চৰকাৰ আৰু বেছি দিন আৰু টিকি নাথাকে। গতিকে আপোনালোকৰ সময় থাকোঁতে মুক্ত মনে প্ৰতিবাদ কৰিবলৈ ওলাই আহক। যে যোৱাকালি ৰূপহীহাট সমষ্টিত দলীয় এখন সভাত অংশগ্ৰহণ কৰিবলৈ গৈ আমাৰ মাননীয় সাংসদ ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক দুৰ্বৃত্ত এটা দলে দিন দুপৰতে ৰাস্তাৰ মাজত আগচি তেখেতলোকে যিদৰে আক্ৰমণ কৰিছে, এই আক্ৰমণকাৰীক অতি সোনকালে চিনাক্ত কৰি শাস্তি প্ৰদান কৰক, নহ'লে আমাৰ চৰাইদেউ জিলা কংগ্ৰেছ কমিটি আৰু চৰাইদেউ জিলা যুৱ কংগ্ৰেছ কমিটি আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত আজি প্ৰতিবাদ মুখৰ হৈ পৰিছে। আপোনালোকে ইতিমধ্যে গম পাইছে, যোৱাকালিও বহু ৰাতিলৈকে প্ৰতিবাদ মুখৰ হৈ পৰিছে অসমজুৰি। আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি এই গৃহ বিভাগ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰোঁ, আপুনি ইতিমধ্যে আপোনালোকৰ যি জনপ্ৰতিনিধি দেহৰক্ষী, সেই দেহৰক্ষীজনকো কালি যিদৰে প্ৰহাৰ কৰিছে, সেই এতিয়ালৈকে আপুনি পদত্যাগ কৰিব লাগিছিল। তেখেতলোকক এতিয়ালৈকে চিনাক্ত কৰি শাস্তি দিব পৰা নাই। ৰকিবুল হুছেইনৰ আক্ৰমণ সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া মাজুলী। বিজেপিৰ নিৰ্দেশত কংগ্ৰেছৰ কৰ্মীক আক্ৰমণ কৰা অপৰাধী সকলোতকৈ সুৰক্ষিত, এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈ। অসমৰ ভিতৰত আটাইতকৈ সুৰক্ষিত সেইসকল লোক যিসকলে বিজেপিৰ নিৰ্দেশত কংগ্ৰেছৰ কৰ্মীক আক্ৰমণ কৰে, কাৰণ পুলিচে তেওঁলোকক নধৰে, প্ৰশাসনৰ পৰা সুবিধা পায়। আৰু এই বাৰ্তা মুখ্যমন্ত্ৰীয়ে এতিয়া অসমবাসীক দিছে। অসমৰ নেতৃত্ব যেতিয়া অপৰাধ কৰা ব্যক্তিয়ে লয় তেতিয়া অপৰাধীসকলৰ সাহস বাঢ়ে। 12টা মাহৰ পাছত বিধানসভা নিৰ্বাচনত যেতিয়া চৰকাৰ সলনি হ'ব তেতিয়া হিমন্ত বিশ্ব বিৰোধী আসনত বহিব। নেতা মন্ত্ৰীক অসমৰ চুকে কোণে যাবলৈ অধিক নিৰাপত্তা প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম আৰক্ষীক বাৰ্তা দিছে যে যদি কোনোবাই বিজেপি দলৰ হৈ কংগ্ৰেছৰ ওপৰত আক্ৰমণ কৰিব লাগে তেওঁলোকক ধৰিব নালাগে। তেওঁলোকে আপোনালোকৰ যদি পিষ্টলো ল'বলৈ বিচাৰে, মেচিন গনক যদি কঢ়িয়াই লৈ যাবলৈ বিচাৰে, তেতিয়াও তেওঁলোকৰ ওপৰত কোনো ধৰণৰ হস্তক্ষেপ নকৰিব। গোটেইখিনি কেমেৰাৰ সন্মুখত বেট লৈ তেওঁলোকে আক্ৰমণ কৰিছে। পুলিচ আৰু আৰক্ষীৰ লগত তেওঁলোকে সংঘাত কৰিছে। কিছুমান মুখৰ ওপৰত কলা তেওঁলোকে মাস্ক পিন্ধিছে, কিছুমানটো পিন্ধাই নাই, তথাপিও এজনকে ধৰিব পৰা নাই। উল্টা এতিয়া বৰ্তমান অসম আৰক্ষী বা গৃহ বিভাগ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত দায়িত্বখিনি পেলাই দিবলৈ বিচাৰিছে। আটাইতকৈ লজ্জাজনক কথা। বৰষুণৰ অভাৱত চিন্তিত শোণিতপুৰৰ বৰচলাৰ গৰুদুবাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল। শীতকালৰ অন্তত বৰষুণ নোহোৱাত অঞ্চলটোৰ চাহ গছৰ নতুন পাত গজাৰ প্ৰক্ৰিয়া ব্যাহত হৈছে। ফলত খেতিয়কসকলে সঠিক উৎপাদন নোপোৱাৰ আশংকাত ভুগিছে। প্ৰত্যেক বছৰে এই সময়ছোৱাত চাহ গছত নতুন পাত গজি উঠে, কিন্তু এইবাৰ বৰষুণৰ অভাৱত গছবোৰ শুকাই গৈছে। চাহ গছত নতুন পাত গজাত বাধাৰ সন্মুখীন হৈছে বা বাধাৰ সৃষ্টি হৈছে। সময়মতে বৰষুণ নাহিলে খেতিয়কসকল যথেষ্ট লোকচানৰ সন্মুখীন হ'ব। গৰুদুবা অঞ্চলত সহস্ৰাধিক পৰিয়ালে ক্ষুদ্ৰ চাহ খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। হৰেণ ভূমিজৰ প্ৰতিবেদন আগবঢ়াম। মই দেখুৱাম, এয়া হৈছে গৰুদুবাৰ এই
যিসকল ক্ষুদ্ৰ চাহ খেতি যিহেতু শীতৰ পাছত প্ৰয়োজনীয় বৰষুণ নোহোৱাত চাহ গছৰ নতুন পাত গজাত ব্যাঘাত জন্মিছে। মই আছে ক্ষুদ্ৰ যিসকল চাহ খেতিয়ক আছে তেওঁলোকৰ সৈতে কথা পাতিম। যিহেতু এতিয়া বৰষুণৰ অভাৱ আৰু সেইবাবে এতিয়াও কেঁচা চাহপাত গজা নাই, কি ক'ব? কি কৰিম এতিয়া আমিতো বহুত চিন্তাত পৰি গৈছোঁ। বিশেষকৈ আমাৰ বৰচলা সমষ্টিৰ নদী কাষৰীয়া অঞ্চলত একেবাৰে পানীৰ সমস্যা হৈ পৰিছে। বিশেষকৈ ঢেকীয়াজুলি ধৰক বিভিন্ন ঠাইত আমি শুনি আছোঁ ৰাঙাপাৰা এই অঞ্চলত পানীৰ পৰিমাণ বেছি আছে, কিন্তু আমাৰ এই বৰচলা সমষ্টিৰ দাঁতি কাষৰীয়া অঞ্চলত পানী নোহোৱাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে যে পাঁচ তিনি অলপ ওলাইছে কিন্তু মৰি গৈছে আকৌ। এই অৱস্থা হৈছে আমি এতিয়া কি কৰোঁ কি নকৰোঁ অৱস্থা হৈছে। গতিকে কিবা এটা কি প্ৰডাকশ্যন একেবাৰে চিন্তা কমি গৈছে, আমাৰ একেবাৰে নহ'ব যেন লাগি আছে। গতিকে আমি বহুত চিন্তাত পৰি গৈছোঁ। বৰষুণ হয় এইবাৰ একেবাৰে হোৱা নাই, একেবাৰে নাই আৰু কি কৰোঁ কি নকৰোঁ অৱস্থা গৈছে আমাৰ এতিয়া। গতিকে আপোনালোকৰ ইৰিগেশ্যন চিষ্টেম নাই? একো নাই, একো ব্যৱস্থাই হোৱা নাই এতিয়ালৈকে। নিজৰ বৰিং নাই নাই। কিমান বিঘা মাটিত চাহ খেতি কৰে? 6 বিঘা। 6 বিঘা মাটিত এতিয়ালৈকে পাত গজা নাই। হয়, তেনেধৰণে আচলতে তেওঁলোকে চিন্তাত পৰিছে। যিহেতু শীতৰ পাছতে আচলতে বৰষুণ হয় আৰু বৰষুণৰ পিছতেই এনেধৰণে চাহ গছত আচলতে নতুন যি পাত গজে, কিন্তু এইবাৰ তেনেকা হোৱা নাই, কি ক'ব? চাহপাত এইবাৰ চাহপাতত পানী নোহোৱাত বৰষুণ নিদিয়াত বহুত চাহপাতটো গজালি মেলিছে কিন্তু মৰি গৈছে। সেইকাৰণে মই আপোনাৰ মাধ্যমেৰে যোগেদি জনাব খোজোঁ যে সোনকালে ইয়াৰ ব্যৱস্থা কৰি দিয়ে যেন চৰকাৰে। এনেই এতিয়া প্ৰডাকশ্যন কমি যাব পাৰে নেকি? প্ৰডাকশ্যন কমি যাব পাৰিব আৰু টাইম মতেও নহ'ব। সেইকাৰণে মই আপোনাৰ মাধ্যমেৰে জনাব খোজোঁ যে এই সোনকালে এই ব্যৱস্থা কৰি দিয়ে যেন। ইয়াত 1,000 মান 1,500 জন আছে। তিনি চাৰি হাজাৰ বিঘা হ'ব। ইয়াত পানীৰ সুব্যৱস্থা একেবাৰে নাই। নিজে কষ্ট মষ্টত কৰি আছোঁ, কেতিয়াবা হয় কেতিয়াবা নহয়। চৰকাৰৰ ফালৰ পৰা আমাৰ কোনো সুবিধা এতিয়ালৈকে পোৱা নাই। বৰষুণ অভাৱত আচলতে এই অঞ্চলটোৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকে চিন্তাত পৰিছে আৰু বিভাগীয় কৰ্তৃপক্ষক আচলতে এই অঞ্চলটোত যি পানীৰ যি সুব্যৱস্থা এই সুব্যৱস্থা কৰি দিয়াৰ বাবে তেওঁলোকে আহ্বান জনাইছে। কাৰণ এই অঞ্চলটোৰ জীৱন জীৱিকাই হৈছে ক্ষুদ্ৰ চাহ খেতিৰ ওপৰতে নিৰ্ভৰশীল বহু পৰিয়াল। সেয়েহে এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা কৰি এইসকল ক্ষুদ্ৰ চাহ খেতিয়কক সকাহ দিবলৈ আহ্বান জনাইছে। পাম অইলৰ খেতি কৰিবলৈ গোলাঘাটৰ মৰঙীৰ ফলঙনি বীজ পামৰ 10 হেক্টৰ মাটি প্ৰদান কৰা হৈছে। অতি গোপনে কৰা হৈছিল এই কাম, কিন্তু বিধায়ক মৃণাল শইকীয়াই বিধানসভাৰ মজিয়াত ঘটনাটো পোহৰলৈ অনাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জাঙুৰ খাই উঠিছে কৃষিমন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধেও। চৰকাৰী তথ্যমতে 35 হেক্টৰ ভূমিৰ এই পামখনৰ ভূমি হস্তান্তৰৰ তথ্য পোহৰলৈ আহিছে। কৃষি বীজ নিগমৰ অধীনৰ ফলঙনি কৃষি বীজ পামত এবাৰ হেনচকু ৰামদেৱৰ পতঞ্জলি ফুডছ লিমিটেডৰ খুমটাই বিধায়ক মৃণাল শইকীয়াই বিধানসভাত উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত পোহৰলৈ আহিছে এই কথা। 10 হেক্টৰ ভূমি পতঞ্জলি ফুডছ লিমিটেড আৰু ASC নামৰ দুটা প্ৰতিষ্ঠানক পাম অইলৰ খেতি আৰু নাৰ্চাৰীৰ বাবে প্ৰদান কৰাৰ তথ্য প্ৰকাশ কৰিছে কৃষিমন্ত্ৰীয়ে। বাৰম্বাৰ পামখন পুনৰুজ্জীৱিত কৰাৰ দাবী জনোৱাৰ পাছতো তাকে নকৰি কৃষিমন্ত্ৰী অতুল বৰাৰ পৃষ্ঠপোষকতাত গতাই দিয়া হয় পাম অইলৰ খেতি কৰিবলৈ। শীঘ্ৰে এই সিদ্ধান্ত উঠাই নললে কৃষি বিভাগ মন্ত্ৰীৰ বিৰুদ্ধে দল সংগঠনে আন্দোলনৰ হুংকাৰ দিছে। প্ৰণৱজ্যোতি শইকীয়াৰ প্ৰতিবেদন আগবঢ়াম। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ অসম বীজ নিগমৰ অধীনৰ ফলঙনি বীজ পামত আৰু শেহতীয়াকৈ বিধানসভাৰ মজিয়াত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই কিয়নো এই বীজ ফাৰ্মখন দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত আছে, ইয়াৰ মাটিকালি কিমান আৰু ইয়াত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেইসমূহ প্ৰশ্ন সুধিছিল কৃষিমন্ত্ৰী অতুল বৰাক। আৰু কৃষিমন্ত্ৰী অতুল বৰাই প্ৰত্যুত্তৰত এইসমূহৰ উত্তৰ দিবলৈ যাওঁতেই পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য, যাৰ বাবে এতিয়া স্থানীয় বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ এই বীজ ফাৰ্মখনৰ যি 35.5 হেক্টৰৰ ভূমিৰ যি এইখন ফলঙনি বীজ ফাৰ্ম, এই বীজ ফাৰ্মখনৰ 10 হেক্টৰ কৃষিভূমি ইতিমধ্যেই
দুটাকৈ বহিৰাগত প্ৰতিষ্ঠানক পাম অইলৰ খেতি কৰিবৰ বাবে প্ৰদান কৰিছে বুলি এক তথ্য পোহৰলৈ আহিছে। তাৰ পিছতেই আচলতে সমগ্ৰ গোলাঘাট জিলাক এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই কেমেৰা সতীৰ্থক প্ৰথমে সেই বীজ পামখনৰ পৰিৱেশ দেখুৱাবলৈ কাম কিদৰে দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে এই বীজ পামখন। বহুকেইটা দল সংগঠনৰ লোক তথা স্থানীয় লোক আছে। মই পোনে পোনে তেওঁলোকৰ পৰা জানিব বিচাৰিম। এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ফলঙনিৰ বীজ পাম দীৰ্ঘদিনে পৰিত্যক্ত অৱস্থাত পৰি থকাৰ কাৰণ এতিয়া পোহৰলৈ আহিছে বুলি ক'ব লাগিব। কি ক'ব? চক প্ৰথমতেই এই আমাৰ গৃহ জিলাতে থকা আমাৰ কৃষিমন্ত্ৰী অতুল বৰাক আমি ধিক্কাৰ জনাইছোঁ যে আমাৰ বৃহত্তৰ ফলঙনিবাসী ৰাইজক মৰঙী অঞ্চলৰ ৰাইজক অৱগত নকৰাকৈ গোলাঘাট জিলাৰ একমাত্ৰ আমাৰ এই ফলঙনি বীজ পামখন প্ৰায় 10 হেক্টৰ ভূমি পতঞ্জলি আৰু এটা ব্যক্তিগত কোম্পানীক ইতিমধ্যে তেওঁলোকে গতাই দিলে। এই তথ্য আমাৰ স্থানীয় ৰাইজে গমেই নাপায়, গোপনে গতাই দিয়া হ'ল। এই যোৱাকালি অসম বিধানসভাত মৃণাল শইকীয়াৰ প্ৰশ্নোত্তৰত কৃষিমন্ত্ৰী অতুল বৰাই উত্তৰ দিলে যে তেওঁ ইতিমধ্যে 10 হেক্টৰ ভূমি পাম অইলৰ নাৰ্চাৰী আৰু খেতি কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে এই দুটা কোম্পানী, মই পুনৰ নামকেইটা কৈ দিছোঁ আপোনালোক, পতঞ্জলি ফুডছ লিমিটেড আৰু এটা ASC লিমিটেড, দুইটা ব্যক্তিগত কোম্পানী। আমি প্ৰথমতে এইটোৱে কথা ক'ব বিচাৰিছোঁ যে স্থানীয় ৰাইজক অৱগত নকৰাকৈ এইদৰে আমাৰ কৃষকৰ মাটি, ৰাইজৰ মাটি এইদৰে বহিৰাগত কোম্পানীক কেতিয়াও গতাই দি দিয়াৰ সিদ্ধান্ত আমাৰ স্থানীয় ৰাইজে কোনো দল সংগঠনে আমি মানি নলওঁ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থটো দিন। সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক লৈ ইতিমধ্যে উত্তাল হৈ পৰিল সদন। সদনৰ আৰম্ভণিতে সাংসদগৰাকীক আক্ৰমণক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সভা স্থগিতৰ প্ৰস্তাৱ আনে। ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যকো দেৱব্ৰত শইকীয়া সমালোচনা কৰে। মন্ত্ৰী পীযুষ হাজৰিকাই সদনৰ মজিয়াত সাংসদ আক্ৰমণৰ ঘটনাৰে জড়িতৰ নাম প্ৰকাশ কৰে। আনহাতে বিধানসভা অধ্যক্ষই সভা স্থগিতৰ প্ৰস্তাৱ নাকচ কৰে। একে সময়তে শাসকীয় পক্ষই ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনা এডভান্টেজ আছাম বিফল কৰাৰ ষড়যন্ত্ৰ বুলি দাবী কৰে। তাকে লৈ সদনত হুলস্থুলীয়া পৰিৱেশৰ সূচনা হয়, যাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষই 10 মিনিটৰ বাবে সদন স্থগিত ৰাখিবলৈ বাধ্য হয়। ৰাজহুৱা হিচাপে আলোচনা কৰিবলৈ আপোনাক দাবী জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আজি আমি সভা স্থগিত প্ৰস্তাৱ এটা আনিছিলোঁ যোৱাকালিৰ ঘটনাটোৰ বিষয়ে। লোকসভাৰ সদস্য ৰকিবুল হুছেইনৰ ওপৰত প্ৰাণহানিৰ পৰিকল্পিত আক্ৰমণ আৰু ৰাজ্যৰ আইন শৃংখলা গণতন্ত্ৰৰ বাবে বিপদজনক। সেয়ে সদনৰ সকলো কাৰ্যসূচী বাতিল কৰি মই এই বিষয়টোত ৰাজহুৱা হিচাপে আলোচনা কৰিবলৈ আপোনাক দাবী জনাইছোঁ। ৰূপহীত ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ কৰা 9 ধ্ৰুৱিতক চিনাক্ত কৰা হৈছে। 9 আক্ৰমণকাৰী ক্ৰমে হাৰুণ, জামাতুল্লাহ, হৰেছ, বছিৰ, কাছেম, ৰছিদুল, আয়ুব, লুটপিয়াৰ, খালেদ, মজিবুৰ আৰু জাহাংগীৰ। আক্ৰমণকাৰীক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত, সদনত জনালে মন্ত্ৰী পীযুষ হাজৰিকাই। এই বিষয়ে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো অসমত নাই, মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী নহয়, তেখেতৰ হৈ মই এটা কথা ক'ব খোজো। ছাৰ, যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে, সেই ব্যক্তিগৰাকী ছাৰ আইডেণ্টিফাই হৈছে। তেখেতলোকৰ নাম ছাৰ হাৰুণ, জামতলা, হৰেছ, বছিৰ, কাছেম, ৰছিদুল, আয়ুব, লুটকিয়ৰ, খালেক, মজিবুৰ, জাহাংগীৰ। ছাৰ, তদন্তৰ প্ৰক্ৰিয়া চলি আছে। তেখেতে মাননীয় LP ডাঙৰীয়াই যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, যে অনুশোচনা নাই, একো কৰা নাই, তেনেকুৱা হোৱা নহয়। অধ্যক্ষ ডাঙৰীয়া, পুলিচে তদন্ত কৰি আছে। মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ। এইকেইজন ব্যক্তিক আইডেণ্টিফাই কৰা হৈছে। গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব। বিধানসভাৰ পূৰ্বে কংগ্ৰেছ বিধায়িনী দলে আজি সাংসদ ৰকিবুল হুছেইনক কৰা আক্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰে। সাংসদ আক্ৰমণৰ ঘটনাটোক লৈ পুৱাই দিছপুৰত কংগ্ৰেছ বিধায়িনী দলে বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত কংগ্ৰেছে বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰে। বিধায়িনী দলৰ বৈঠকতে সাংসদ আক্ৰমণৰ ঘটনাক লৈ কংগ্ৰেছে সদন স্থগিত ৰখাৰ প্ৰস্তাৱনাৰ সিদ্ধান্ত লয়।
আৰু দিছপুৰত এয়া আমি দেখুৱাইছোঁ সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণক লৈ এনেধৰণে বৈঠকো অনুষ্ঠিত হৈছে বৈঠকৰ অন্তত বিধানসভা চৌহদত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত হৈছে অৱশ্যে ৰাজ্যৰ ঠায়ে ঠায়ে এফালে বিধায়কসকলে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ইফালে পীযুষ হাজৰিকাই মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে কৈছে যে যিসকলে আক্ৰমণ কৰিছিল তেওঁলোকক চিনাক্ত কৰা হৈছে পীযুষ হাজৰিকাই কৈছে যে এনেকুৱা নহয় যে অনুশোচনা কৰা নাই কথা হৈছে যে যিহেতু আৰক্ষীৰ কাম কৰি আছে গতিকে তেনে ক্ষেত্ৰত তেওঁলোকৰ নাম ইতিমধ্যে আহি হাতত পৰিছে আৰু পৰৱৰ্তী সময়ত সেই ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ কৰিব আমি আকৌ এবাৰ এইখিনি দেখুৱাইছোঁ কংগ্ৰেছ বিধায়িনী দলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু সমান্তৰালভাৱে আমি এটা দৃশ্য দেখুৱাইছোঁ যে কালি ৰূপহী হাতত কেনেকৈ প্ৰহাৰ কৰা হৈছিলে ৰকিবুল হুছেইনক আৰক্ষী বিভাগৰ ব্যৰ্থতা আৰু গণতন্ত্ৰ ধ্বংস কৰাৰ বাবে বিজেপিৰ ষড়যন্ত্ৰ নগাঁও জিলাৰ ৰূপহী বজাৰত স্পষ্টভাৱে প্ৰতিফলিত হৈছে ৰাইজৰ প্ৰতিনিধি এজনৰ চলাচলৰ ক্ষেত্ৰত যি বাধাৰোপ কৰি পেলাই কংগ্ৰেছ দলক আগন্তুক সময়ত বা বিৰোধী যিসকল শক্তি এইসকলক যে অসম চৰকাৰে বাধা দিব বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে যাতে জনমত সৃষ্টি কৰিব নোৱাৰে বিৰোধী দলসমূহে তাৰ যি প্ৰচেষ্টা ইয়াক আমি নিন্দা কৰিছোঁ গৰিহণা দিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ যি বিবৃতি অতি পুতৌজনক তেখেতে কালি কৈছে যে ৰূপহীহাট আৰু কি অঞ্চলবিলাক সামগ্ৰী তেখেত অসম চৰকাৰৰ অসমৰ ভৌগোলিক সীমাৰ মুখ্যমন্ত্ৰী ভৌগোলিক সীমাৰ গৃহ দপ্তৰৰ মন্ত্ৰী তেখেতে এনেকুৱা দায়হৰা মন্তব্য দিব নালাগে দ্বিতীয় কথা তেখেতে কৈছে তেখেতে আনকি অনুতপ্ত হোৱা নাই তেখেতে কৈছে মই সামগ্ৰী ৰূপহী গ'লে ৰকিবুল হুছেইনক অধিক নিৰাপত্তা দিম কিন্তু তেখেতে এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰা নাই এই ঘটনাৰ তদন্তৰ কথা কোৱা নাই কৈছে আৰক্ষী SP তালে গৈছে গ'লেই নহয় তেওঁলোকৰ উপস্থিতিতে যোৱাবাৰ আনকি মোকো ভাবুকি দিছিল মই যেতিয়া নমিনেশ্যনৰ সময়ত গৈছিলোঁ মই এই কথা বিশেষকৈ উল্লেখ কৰা নাছিলোঁ কিন্তু এতিয়া দেখা পাইছোঁ যে তেওঁলোকৰ আমাৰ আগন্তুক এবছৰত পৰিকল্পিত ষড়যন্ত্ৰ আৰু ইয়াৰ বিৰুদ্ধে আজি আমি এনেধৰণেৰে প্ৰতিবাদ কৰিছোঁ এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই গতিকে গৃহ বিভাগ ব্যৰ্থ হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে দায়িত্ব স্বীকাৰ কৰিব লাগে যে গৃহ বিভাগ ব্যৰ্থ হৈছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ যেতিয়ালৈকে নকৰে তেতিয়ালৈকে আমাৰ আন্দোলন চলিব অসমত জংগল ৰাজ হ'বলৈ দিয়া নহয় গুণ্ডা ৰাজ হ'বলৈ দিয়া নহয় এইখন অসম শান্তিৰ অসম এই অসমত মিলা প্ৰীতিৰে বসবাস কৰিব বিচাৰে কিন্তু কি কাৰণে দিনৰ পোহৰত আক্ৰমণ কৰিলে কাৰ সাহসত আক্ৰমণ কৰিলে তাৰ জবাব আমাক লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণকাৰীসকলক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই এইখন অসমত জনপ্ৰতিনিধিৰ যেতিয়া সুৰক্ষা নাই জনপ্ৰতিনিধি যেতিয়া স্বাধীনভাৱে ঘূৰিব নোৱাৰে সাধাৰণ মানুহৰ কি অৱস্থা সকলোৱে জানে গৃহ বিভাগ ব্যৰ্থ হৈছে অসম আৰক্ষী ব্যৰ্থ হৈছে ইয়াৰ উপযুক্ত জবাব দিব লাগিব আজি আমি বিধায়কসকলে প্ৰতিবাদ কৰিছো সমগ্ৰ অসমতে কংগ্ৰেছ কৰ্মীসকল ৰাইজে ওলাই আজি প্ৰতিবাদ কৰিব অসমখন আমি জংগল ৰাজ হ'বলৈ নিদিওঁ অসমত জংগল ৰাজ কেতিয়াও হ'বলৈ দিয়া নহয় গুণ্ডা ৰাজ হ'বলৈ দিয়া নহয় বিজেপিৰ গুণ্ডাসকলে এনেকুৱা আক্ৰমণ কৰিছে এই বিজেপিৰ গুণ্ডাসকলক গ্ৰেপ্তাৰ কৰিব লাগে জনপ্ৰতিনিধিৰ ওপৰত দিন দুপৰতে আক্ৰমণ চলিছে গৃহ বিভাগে মুখ মেলি চাই আছে একো কৰা নাই এতিয়ালৈকে গতিকে সম্পূৰ্ণ মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগটো পদত্যাগ কৰক অতি সোনকালে আৰু জীৱনৰ নিৰাপত্তা দিয়ক আমাক সকলোকে গোটেই ৰাইজক মানুহৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰক মুখ্যমন্ত্ৰীয়ে ৰাইজৰ প্ৰতিনিধি এজন যদি অসমত ঘূৰি ফুৰিব নে হয় আমাৰ CLP লিডাৰে কৈছে এই যে বাহিৰৰ প্ৰতিনিধিসকল আহিব কি কৰিব তেওঁলোকে কংগ্ৰেছৰ প্ৰতিবাদ সন্দৰ্ভত বিজেপি বিধায়ক মানৱ ডেকাই ক'লে যে বিজেপি কাজিয়া কৰা দল নহয় সাংসদগৰাকীৰ আক্ৰমণ কৰা ঘটনাটো অবাঞ্ছিত ঘটনা লগতে বিধায়কগৰাকীয়ে ক'লে আৰক্ষীয়ে নিজৰ কাম কৰি আছে আৰক্ষীক নিজৰ কাম কৰিবলৈ দিয়ক বিজেপি আৰু কাজিয়া কৰিতো ৰাজনীতি কৰা দল নহয় ঘটনাটো অবাঞ্ছিত ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে বিধানসভাত এটা বিবৃতি দিছে আৰু এইটো এটা আইন শৃংখলাজনিত ঘটনা তাৰ ওপৰত ইনকুৱাৰী হৈছে SP নিজে গৈছে আৰু মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে তেওঁৰ যদি সিকিউৰিটি ৰিলেটেড ইছ্যু আছে তাক এড্ৰেছ কৰা হ'ব তো সিকিউৰিটি বঢ়াই দিয়া হ'ব গতিকে এনেকুৱা ধৰণৰ ঘটনা অবাঞ্ছিত গতিকে ভৱিষ্যতে এনেকুৱা ঘটনা নহ'লে ভাল পুলিচৰ আপোনালোকে আমিনো কিয় পুলিচ হৈ যাওঁ পুলিচে নিজৰ কাম কৰিব দিয়কচোন অসম পুলিচ যথেষ্ট এফিচিয়েণ্ট আপোনালোকে জানে কৰিব পুলিচে নিজৰ কাম কৰি পেলাই সময় দিয়ক ধৈৰ্য ধৰক খবৰ আৰু আছে সময় বিৰতি